পুৱাই উঠি একাপ ফিকা চাহ খোৱাটো আমাৰ বহুতৰে অভ্যাস। কোনোবাই গাখীৰ দিয়া চাহ খায়, আন কোনোবাই আকৌ চেনি দি চাহ খাই ভাল পায়। বহুতৰ চেনি নোহোৱা চাহো প্ৰিয়। কোনোৱে গ্ৰীণ টিৰ অবিহনে জীয়াই থাকিবই নোৱাৰে। চাহ খোৱাৰ শৈলী মানুহ অনুসৰি বেলেগ বেলেগ। পিছে আপুনি জানেনে, চাহৰ সৈতে স্বাস্থ্যৰো সম্পৰ্ক আছে। বিশেষজ্ঞৰ মতে চাহ স্বাস্থ্যৰ বাবে বহু উপকাৰী। প্ৰতিদিনে 4 কাপ কলা চাহ অথবা গ্ৰীণ টি সেৱন কৰিলে আপোনাৰ মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়। শেহতীয়া গৱেষণাত 70% পৰ্যন্ত এই ৰোগৰ সম্ভাৱনা কমি যায় বুলি প্ৰকাশ পাইছে, যিটো কম কৰিবলৈ সাধাৰণতে 10 বছৰ সময় লাগে। আমাৰ বহুতৰে দিনটোত কমেও 2 কাপ চাহৰ প্ৰয়োজন, কিন্তু বহুতেই দিনটোত অসংখ্যবাৰ চাহ খায়। যদি আপোনাৰো তেনে অভ্যাস আছে, তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ, কিয়নো আন এক গৱেষণাত প্ৰকাশ পাইছে 2 কাপতকৈ অধিক চাহ খালে মানুহৰ আয়ু বৃদ্ধি হয়। এই গৱেষণা পত্ৰ প্ৰকাশ পাইছে এনালছ অৱ ইণ্টাৰনেল মেডিচিন নামৰ এখন গৱেষণা পত্ৰত। এই গৱেষণা 5 লাখ লোকৰ মাজত কৰা হৈছিল। ইয়াৰ উপৰিও তেজ, প্ৰস্ৰাৱ আৰু অন্যান্য শাৰীৰিক পৰীক্ষাৰ তথ্যৰ লগতো চাহৰ সম্পৰ্ক আছে। প্ৰতিদিনে 2 বাৰ অথবা তাতকৈ কলা চাহ সেৱন কৰিলে হৃদৰোগ আৰু ষ্ট্ৰকৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা কমি যায়। আমাৰ বহুতৰে চাহ প্ৰিয়। বহুতৰে দিনটো আৰম্ভণি একাপ চাহেৰে হয়, আৰু বহুতেই হয়তো চাহ একেবাৰেই খাই ভাল নাপায়। কিন্তু এই চাহৰ উপকাৰী গুণসমূহৰ বাবে আপুনি চাহ খোৱা আৰম্ভ কৰক আৰু সুস্বাস্থ্যৰ গৰাকী হৈ থাকক। ইয়াৰ লগে লগে প্ৰাগ লাইফষ্টাইলৰ পৰা মই ৰিম্পীয়ে বিদায় লৈছোঁ। আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।